অম্বুবাচী মেলালৈ মাজত মাত্ৰ কেইটামান দিন। নমস্কাৰ, আস্থা ক্ৰিয়েশ্যনৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে অম্বুবাচীৰ সময়ত আপুনি কি কৰিব নাইবা কি নকৰিব সেই বিষয়ে চমুকৈ আলোচনা কৰিম। যিহেতু অম্বুবাচী মেলা সমাগত, গতিকে আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে গোটেইখিনি কথা আপোনালোকৰ লগত আলোচনা কৰিম। গতিকে ভিডিঅ'টি শেষলৈকে স্কিপ নকৰাকৈ চাই থাকিব। আৰু যদিহে এতিয়াও আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি লোৱা নাই তেনেহ'লে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থ'ব। অম্বুবাচী হৈছে হিন্দু ধৰ্মৰ এক বছৰেকীয়া উৎসৱ। জনবিশ্বাস মতে আহাৰ মাহত মৃগশিৰা নক্ষত্ৰৰ ৩ পদ শেষ হ'লেই চতুৰ্থ পাদৰ পৰা আৰম্ভ কৰি আদ্যা নক্ষত্ৰৰ প্ৰথম পাদৰ ভিতৰত পৃথিৱী নাইবা ধৰিত্ৰী মা ঋতুমতী হয়। আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে তেনেহ'লে বলক জানি লওঁ সেই সময়ছোৱাত অৰ্থাৎ পৃথিৱী মাতৃৰ ঋতুমতী হোৱাৰ সময়ছোৱাত নাইবা অম্বুবাচীৰ সময়ত আপুনি কি কি কৰিব লাগে নাইবা কি কি নকৰিব। এইবাৰ অম্বুবাচী ২২ জুনৰ পৰা ২৬ জুনলৈ কামাখ্যা ধামত মহা অম্বুবাচী মেলা আৰম্ভ হ'ব। নীলাচলৰ বুকুত চলিব অম্বুবাচী মেলাৰ ব্যাপক আয়োজন। মা কামাখ্যাত অম্বুবাচী যুগৰ সময়ত হোৱা মেলাকেই অম্বুবাচী মেলা বুলি জনা যায়। এই সময়ছোৱাত শক্তিপীঠত দেশ বিদেশৰ সাধু সন্তই আহি চৌদিশ কৰিব মা কামাখ্যাৰ জয়ধ্বনি। এইবাৰ ২২ জুনৰ দুপৰীয়া ২:৫৬ অম্বুবাচীৰ প্ৰবৃত্তি, আনহাতে ২২ জুনৰ পুৱতি নিশা ৩ বজাত অম্বুবাচীৰ নিবৃত্তি। বিশ্বাস অনুসৰি অম্বুবাচীৰ জৰিয়তে পৃথিৱীৰ উৰ্বৰতা বৃদ্ধি কৰে আৰু ইয়াক উৎপাদনক্ষম কৰি তোলে। এই সময়ছোৱাত বিধৱা, ব্ৰহ্মচাৰী আৰু ব্ৰাহ্মণসকলেও ৰন্ধা-বঢ়া বন্ধ ৰাখে। লগতে চতুৰ্থ দিনটোত অৰ্থাৎ অম্বুবাচী সমাপ্ত হোৱাৰ দিনা ঘৰৰ সকলো বাচন-বৰ্তন, কাপোৰ আদি ধুই পেলোৱা হয় আৰু সেইবোৰত শান্তিৰ পানী ছটিওৱা হয়। এই সকলো শুদ্ধিৰ কাম কৰাৰ পাছতেই আৰু প্ৰয়োজনীয় ৰীতি-নীতিসমূহ সম্পূৰ্ণ কৰি কামাখ্যা দেৱীক প্ৰাৰ্থনা কৰা হয় আৰু এই সকলোবোৰৰ পাছতেই মঠ মন্দিৰলৈ যোৱা হয়। যদিহে আমি অম্বুবাচীৰ নিয়মৰ কথা আলোচনা কৰোঁ তেনেহ'লে অম্বুবাচীৰ প্ৰথম ৩ দিন চোৱা, চতুৰ্থ দিনা শুদ্ধি বুলি জনা যায়। অম্বুবাচী সমগ্ৰ উত্তৰ-পূব ভাৰততে পালন কৰা হয়। অম্বুবাচীৰ সময়ছোৱাত হাল বোৱা, কোনো ধৰণৰ মাংগলিক কাৰ্য সম্পন্ন কৰা নহয়। এই সময়ছোৱাত মঠ মন্দিৰৰ দুৱাৰসমূহ বন্ধ থাকে। ঘৰুৱা নীতি-নিয়মৰ ক্ষেত্ৰত মাটিত আপুনি কোনো ধৰণৰ আচাৰ নাইবা টেঙাজাতীয় সামগ্ৰী, লগতে লোহাৰ সামগ্ৰী ইত্যাদি ৰখা নহয়। অম্বুবাচীৰ সময়ত আপুনি কি কৰিব নাইবা কি নকৰিব সেই সন্দৰ্ভত বলকচোন জানি লওঁ। অম্বুবাচীৰ সময়ছোৱাত ভক্তসকলে ধ্যান কৰিলে নিজৰ মনোকামনা পূৰ্ণ হয় বুলি বিশ্বাস কৰা যায়। অম্বুবাচীৰ সময়ত দেৱী মন্দিৰৰ বাহিৰৰ পৰা দৰ্শন কৰিব লাগে। কামাখ্যালৈ গৈ সাধু সন্ন্যাসীসকলৰ ফলত দান কৰিব লাগে। অম্বুবাচীৰ সময়ত দুখীয়া লোকসকলক আপুনি সহায় কৰিব পাৰে। এই সময়ছোৱাত এৱা গাখীৰ খালে সৰ্প ভয় নাথাকে। অম্বুবাচীৰ সময়ত গাখীৰ আৰু আম খালে বছৰটোৰ সকলো বাধা আঁতৰি যায় বুলি বিশ্বাস কৰা হয়। গতিকে আপুনিও অম্বুবাচীৰ সময়ত আৰু আমাৰ অসমীয়াত কোৱা অনুসৰি হাত লগাৰ সময়ত আম আৰু গাখীৰ খাব পাৰে। ৩ দিনৰ কাৰণে ভক্তৰ কাৰণে বন্ধ থাকিব মা কামাখ্যাৰ দ্বাৰ। প্ৰথমে কৈছোঁ, ২২ জুনৰ দিনৰ ২:৫৬ আৰম্ভ হ'ব প্ৰবৃত্তি আৰু সেই সময়ছোৱাৰ পৰাই ২৩, ২৪ আৰু ২৫ জুনত বন্ধ থাকিব মা কামাখ্যাৰ দ্বাৰ। আৰু ২৬ জুনৰ পুৱাহে পুনৰ ভক্তই দৰ্শন কৰিব পাৰিব তথা সেৱা জনাব পাৰিব কামাখ্যা মন্দিৰক। বন্ধু-বান্ধৱীসকল, ইমানখিনিয়ে আছিল অম্বুবাচী মেলা তথা মা কামাখ্যা মন্দিৰৰ বিষয়ে তথা হাত লগাৰ বিষয়ে কিছু কথা। আশা কৰিছোঁ আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনাৰ যথেষ্টখিনি উপকাৰ হ'ব। গতিকে ভিডিঅ'টি আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰাৰ লগতে নিজেও উপকৃত যদিহে হৈছে তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি থ'ব। তেনেহ'লে আজিলৈ আহিছোঁ, ধন্যবাদ।